শিক্ষিত সমাজ মানুহে জানে শংকৰ আন্দোলনৰ ইতিহাস কি, শংকৰ মাধৱৰ ইতিহাস কি, চবে জানে। এইবিলাক কাল্পনিক নহয়, চব জানে। সেইকাৰণে পলিটিক্স কৰি থাকক, ঘৃণাৰ পলিটিক্স কৰি থাকক, আমি তেওঁ পলিটিক্সৰ লগত নাই। মই এটা কথা তেওঁক ক'ম, চব এদিন আমি মৰিব লাগিব, এটা দুনিয়া এৰিব লাগিব। আৰু যিভাৱে ঘৃণাত ৰাজনীতি কৰি আছে আৰু মুছলমান টাৰ্গেট চব সময়ত। কিন্তু এটা কথা ক'ম, বহুত ডাঙৰ ডাঙৰ নেতাসকল, ডাঙৰ ডাঙৰ বাচ্চাসকল আহিছে গৈছে, কিন্তু মানুহ মৰিব লাগিব। কিন্তু মই অনুৰোধ কৰিম, আপুনি অকণমান মৰমৰ ৰাজনীতি কৰক, আপোনাৰ বেছি ভাল হ'ব। কিন্তু পাৰ্চেণ্টেজ ৱাইজ এটা সময়ত আছিল, মই মানিছোঁ, নট অনলি মুছলমান সংখ্যালঘু সংখ্যাৰ চবৰ জনসংখ্যা বৃদ্ধি আছিল এটা সময়ত। এতিয়া কি হ'ল আপোনাৰ এনেকুৱা নহয় যেনেকৈ ভাবি আছে। অকণমান ভালকৈ চাওক, আজি এটা সময়ত 4, 5টা 6টা মানুহ সন্তান দিছে, আজি 3টা 2টা এর ওপৰত নাই। কিছুমান ঠাইত আছে যিসকলে আনএডুকেটেড, আমি অকণমান এডুকেটেড কৰিব লাগিব। ভাল কথা শুনক, যদি দিয়ে, যদি মুছলমানে যদি 5জন মুছলমান হওক, 4জন 3জন হওক, ভাল কথা। 3জন যদি হিন্দুৰ হয়, আমাৰ কাৰণে আৰু ভাল। আমাৰ দেশৰ মানুহ পাৰিব, উন্নতি হ'ব। মুখ্যমন্ত্ৰীয়ে ভাত নিদিয়ে, ঈশ্বৰে ভাত দিয়ে। খোৱাৰ ৰিজিকৰ মালিক ঈশ্বৰ, বুজি পাইছে নেকি? সেইকাৰণে সেইটো ভয় কৰিব নালাগে। এই দুনিয়াখন আৰম্ভণিৰ পৰা চলি আছে, আজিও চলি আছে, কালি চলি থাকিব। তেওঁ আহিছে, আমিও আহিছোঁ, আমি কালি যাম, তেওঁ যাব। এইখন দুনিয়াই প্ৰকৃতি বনাইছে, আল্লাহ বনাইছে, চলি থাকে। একো নাই। 3জন নে 5জন, মই ক'ম হিন্দু 5জন সন্তান জন্ম দিয়ক, আৰু ভাল কথা, আমি ভাল পাম।